ৰাজ্যত অবাধে চলিছে বাৰ্মিজ চুপাৰীৰ অবৈধ সৰবৰাহ। চৰকাৰ গঠন নোহোৱাৰ সুযোগ গ্ৰহণ কৰি অসমৰ পৰা ধুবুৰী জিলাৰ ছাগলীয়াৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কৰ ফাঁকিৰে বহিৰাজ্যলৈ চলিছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া ব্যৱসায়। সুবান আলী আৰু জাহিদুল নামৰ অভয়াপুৰীৰ দুই পিতা পুত্ৰই কৰ ফাঁকিৰে এই অবৈধ চুপাৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ। একেদৰে কালিও AS01TC 7720 আৰু AS01TC 7819 নম্বৰৰ দুখন চুপাৰী ভৰ্তি ট্ৰাক অবৈধ নথিপত্ৰৰে পশ্চিমবংগত প্ৰৱেশ কৰাৰ উদ্দেশ্যে ছাগলীয়াত ৰখাই থোৱাৰ অভিযোগ। এই বিষয়ে ট্ৰাক চালকক প্ৰশ্ন কৰা হয় যদিও কোনো ধৰণৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ট্ৰাক চালক। সংশ্লিষ্ট বিভাগ আৰু আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।